নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ কাজিৰ বাতৰি গোলাঘাট চহৰস্থিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হৈ যায় এখনি এইচ সজাগতা সভা প্ৰায় 50 গৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে উক্ত সজাগতা সভাখনিত নিউজৰে ৰিপৰ্ট উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত এইচ সজাগতাৰ ওপৰত এখনি বিশেষ সভা অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে অসম ৰাজ্যিক এইচ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গোলাঘাট জিলা শহীদ কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ৰ HIV/AIDS পৰামৰ্শদাতাৰ সহযোগত উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত এখনি এইচ সজাগতা সভা অনুষ্ঠিত হৈ যায় নমস্কাৰ আজি আমাৰ উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত গোলাঘাট জিলাৰ অসামৰিক চিকিৎসালয়ৰ পৰা HIV/AIDS সজাগতাৰ সন্দৰ্ভত সমল ব্যক্তি শ্ৰীযুতা দেৱী বাইদেৱে আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকাৰ হোৱাকৈ যি সজাগতাৰ বক্তব্য ৰাখিলে আমি আশা ৰাখিম তেখেতৰ এই সজাগতা বক্তব্যই আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত প্ৰজন্ম যাতে উচ্ছৃংখল নহয় তাত যথেষ্ট পৰিমাণে প্ৰেৰণা আগবঢ়াব আমি আশা ৰাখিম এনেকুৱা সজাগতা সভাই বৰ্তমান সময়ৰ যি যুৱ উচ্ছৃংখলতা এই যুৱ উচ্ছৃংখলতাত যথেষ্ট নিয়ন্ত্ৰণ কৰাত সহায় কৰিব তেখেতৰ যি বহুমূলীয়া বক্তব্য এই বক্তব্যই সমাজৰ একেবাৰে নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈকে এই যি উচ্ছৃংখলতাৰ প্ৰভাৱ আমাৰ সমাজত যি এইডছ বিয়পি যোৱাৰ যি প্ৰক্ৰিয়া তাৰ ওপৰত তেখেতে যি বিশদ বক্তব্যৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দি তাৰ প্ৰতি সতৰ্ক কৰি দিলে সেই সন্দৰ্ভত মই এই সুযোগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিম তেখেতৰ এনে সজাগতা শিবিৰে আমাৰ গোলাঘাট জিলাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এইডছ ৰোগৰ পৰা যথেষ্ট পৰিমাণে সতৰ্কতা অৱলম্বন কৰাত সহায় কৰিব বুলি আমি আশাবাদী আৰু শেষত তেখেতলৈ আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান প্ৰশান্ত বৰাই শুভেচ্ছামূলক বক্তব্য আগবঢ়াই মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তৈবুৰ ৰহমানে HIV/AIDS ওপৰত বিশদভাৱে বক্তব্য আগবঢ়াই গোলাঘাট জিলা শহীদ কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ৰ HIV/AIDS পৰামৰ্শদাতাৰ সমল ব্যক্তি কল্পনা দেৱীয়ে সংবাদ মাধ্যমৰ আগত তেখেতে জানিবলৈ দিয়ে যে ৰাজ্যখনৰ ভিতৰতে গোলাঘাট জিলাখন HIV/AIDS ৰোগীৰ স্থান ষষ্ঠত আছে এই সজাগতা সভাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ প্ৰায় 50 গৰাকী ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু সজাগতা সভাৰ আয়োজনত সহযোগিতা আগবঢ়োৱা গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক তথা সাংবাদিক পৰাগ বৰুৱা উপস্থিত আছিল গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।